আসসালামু আলাইকুম বিসমিল্লাহ গঠনৰ পৰা মই দিদাৰ হোসেন আপোনাক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপোনালোক সবাই ভালে আছে মই এটা গছৰ পাত আনিছোঁ তে গছৰ পাতকেইটা ছাগলী খাব দিছোঁ লগতে মোৰ ফাৰ্মতে গৰুৰ পোৱালি এটা আছে এইটো আমাৰ ক্ৰছ জাৰ্চি পোৱালি হয় দেশী গৰুৰ পেটৰ পৰা হৈছে ইয়াৰ মাক ইয়াতে আছে তে পাতবিলাক খাব দিছোঁ আহক মই এটা সৰু সুৰাকৈ ভিডিঅ' বনাইছোঁ আপোনালোকে চাব পাৰিব এইটো গছৰ পাতটো জিকৰা গছৰ পাত বুলি কয় এইটো জিকা গছৰ পাত বুলি কওঁ আমি এইটো তাৰমানে বহুতে চিনি পাব এইটো পাতটো তাৰমানে যিটো ঘৰৰ ওচৰৰ বাউণ্ডাৰীৰ আশে পাশে মানুহে বাঁহৰ বাউণ্ডাৰী নিদি এইটো দি আপোনাৰ গছ লগাই দিয়ে আৰু এইটোৱে লাহে লাহে হৈ থাকে ঠিক আছে এতিয়া গোটেইকেইটাই খাই আছে মই ভাবিলোঁ যে সৰু সুৰাকৈ এটা ভিডিঅ' বনাওঁ আৰু আহক মই এইটো গৰুৰ মাক যিটো আছে মোৰ ফাৰ্মত এইটো মাক হয় চাইছে কেনেকুৱাকৈ আছে এতিয়া এইটো দেশী গৰু হয় এইটো 2 লিটাৰকৈ গাখীৰ হৈয়ে থাকে তে দেউতাই এনে ৰাখিছে মোৰ ফাৰ্মতে আৰু দেউতাই লাৰা চাৰা কৰে আৰু দেউতা তাৰমানে লাৰি চাৰি ভাল পায় এইটো বেছি দিন হোৱা নাই মোৰ ফাৰ্মত আপোনাৰ 1 বছৰ ধৰি এনেকুৱা ৰাখি আছে দেউতাই আৰু এতিয়া প্ৰেগনেণ্ট আছে আৰু ইয়াৰ পোৱালিটো চাইছে বহুতে ধুনীয়া দেখা যায় আৰু এৰাল দি ৰাখে এই ফাৰ্মৰ মাজতে এৰাল দি ৰাখে তে ছাগলী গোটেইকেইটা পাত খাই আছে এইটো এটা মেল আছে এইটো এটা ফিমেল আছে পাত খাই আছে মই ভাবিলোঁ যে সৰু সুৰাকৈ ভিডিঅ' বনাওঁ এইটো আমিৰুলত ধৰি আছে আমিৰুল অলপ ওপৰত কৰিবাচোন পাতকেইটা ছাগলীকেইটাই ভালকৈ খাব অলপ আগতো তাৰ গাৰ ওপৰত ভৰি দি তাৰমানে গছকি তাৰমানে ওপৰত উঠি কেনে তাৰমানে খুৱাই আছিল অলপ তলপাৰা কৰে খাই আছে চাইছে গোটেইকেইটা বহুত ধুনীয়াকৈ খাই আছে এইটোৱে কৈছোঁ যে জিকা গছৰ পাতটো ছাগলীয়ে খায় তে মই জিকা গছৰ পাত আগে পাছে দিয়া নাছিলোঁ মইতো ইয়াতে আহঁত গছৰ পাত তাৰপাছত আৰু বহুত কিবা কিবি পাত মই দিওঁ কিন্তু মই জনা নাছিলোঁ যে জিকা গছৰ পাতো ছাগলীয়ে খায় কিন্তু মই চাইছোঁ বহুত ধুনীয়াকৈ খায় আপোনালোকৰ ছাগলীও খায় নেকি মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যে জিকা গছৰ পাত খায় নেকি আৰু গৰু নাখায় গৰু এনেই তাৰমানে হেৰি চাইছে যে গোটেইকেইটা ছাগলী একেলগে আছে ইয়াতে সেইকাৰণে ইও চাব আহিছে তে যদি ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় বেলেগ এটা সুবিধা কৰি দিওঁ আৰু ইয়াতে কিছুমান ফিমেল আছে মেল ফিমেল আছে যদি কাৰোবাৰ লাগে নিশ্চয় কণ্টেক্ট কৰিব পাৰিব ইয়াতে এটা বহুত টপ কোৱালিটিৰ এটা ফিমেল আছে মই দেখাই দিওঁ এইটোক মই অলপ বাহিৰত ওলাই কেনে মই দেখাই দিওঁ চাইছে এইটো এটা টপ কোৱালিটিৰ এটা ফিমেল আছে বহুত ধুনীয়া কালাৰৰ ইও খাই আছে তে কিন্তু ইয়াৰ দুটা দাঁত নতুনকৈ হৈছে আৰু প্ৰেগনেঞ্চিৰ চান্স লাগে এনেকুৱা যে ছাগলীটো প্ৰেগনেঞ্চি থাকিব পাৰে আৰু চাইজত বহুতে ডাঙৰ যদি আপোনাৰ মাজত যদি কাৰোবাৰ যদি লাগে নিশ্চয় কণ্টেক্ট কৰিব আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ